আজি আমি বহু বছৰৰ পৰাই জনজাতিকৰণৰ সমস্যাক লৈ আজি আমি ধৰ্ণা কাৰ্যসূচীৰ পৰা বিভিন্ন কাৰ্যসূচী বন্ধৰ দৰে কাৰ্যসূচী বিভিন্ন ৰেলপথ ঘাইপথ অৱৰোধ কাৰ্যসূচী আমি লৈ আহিছোঁ। কিন্তু আজিলৈকে অসম চৰকাৰ বা ভাৰত চৰকাৰে কোনো ধৰণৰ কাণসাৰ নাই যে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কাৰণে অকণমানো সদিচ্ছা নাই। সেই কথাটো আমি স্পষ্টভাৱে আমি দেখিবলৈ পালোঁ। বিজেপি চৰকাৰৰ দিনত আমাক মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে আমি ইলেকশ্যনৰ আগতে আমি জনজাতিকৰণৰ সমস্যাটো সমাধান কৰি দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিলে আৰু আমাক সকলো আমাৰ জাতীয় সংগঠনবিলাকক দিছপুৰলৈ মাতি লৈ যাই আমাক স্পষ্ট ভাষাত কৈছিল যে আমি জনজাতিকৰণৰ সমস্যাটো সমাধান কৰি দিম। কিন্তু ক'ত আজি উপ নিৰ্বাচন পাৰ হৈ গ'ল, নিৰ্বাচনত আমাক অকল নিৰ্বাচনী আমাক টপ দি পেলাই আজি আমাক আবুৱা ভাৰি পেলাই আজি জনজাতিকৰণটো বেক কৰি আছে। গতিকে ঠিক তেনেকুৱা আমি বিচাৰত ল'ব পৰা নাই কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটোক সমাধান কৰা যে সদিচ্ছা নাই এই কথাটো আমি স্পষ্ট হৈছোঁ। কিয়নো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া বঙাইগাঁৱত আহি কৈছিলে 6 মাহৰ ভিতৰত আমি জনজাতিকৰণ কৰি দিম বিজেপি চৰকাৰ যদি কেন্দ্ৰত অসমত যদি হয়। কিন্তু আজি কোচ ৰাজবংশী জনগোষ্ঠীয়ে ভোট প্ৰদান কৰি বিজেপি চৰকাৰক জয় জয় ময় কৰি দিয়াৰ পিছত আজি কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীক আজি কোনো ধৰণৰ সুবিধা প্ৰদান কৰাৰ পৰা বিৰত থাকিলে কোনো ধৰণৰ সুবিধা প্ৰদান নকৰিলে। গতিকে আমি দুখ পাইছোঁ যে সৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছোঁ কমতাপুৰ আৰু জনজাতিকৰণ সমস্যাটোক অতি শীঘ্ৰে সমাধান কৰক, কিন্তু আজিলৈকে সমাধান কৰা নাই। যাৰ ফলশ্ৰুতিত আমি এইবাৰ ঐক্যবদ্ধভাৱে আমি একত্ৰিত হোৱাৰ কাৰণে আমি আক্ৰাছোঁ। একত্ৰিত হোৱাৰ কাৰণে ইতিমধ্যেই কেইবালানি আমাৰ বৈঠক হৈ গৈছে। আমি খুব কম সময়ৰ ভিতৰত একত্ৰিত হোৱাৰ কাৰণে আমি নিশ্চিতভাৱে আলোচনা কৰি আছোঁ। আমি বিজেপি চৰকাৰক আমি দেখুৱাই দিম কোচ ৰাজবংশী জনগোষ্ঠীৰ শক্তি। আমি বিজেপি চৰকাৰক দেখুৱাই দিম যে কোচ ৰাজবংশীৰ শক্তিয়ে যে বিজেপি চৰকাৰক থান বান কৰি দিব পাৰে। এই কথাটো স্পষ্ট ভাষাত আমি মাননীয় মুখ্যমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদীজীক আমি আজিৰেই সভাস্থলীৰ পৰা মই জনাইছোঁ, যদি অতি শীঘ্ৰে কম দিনৰ ভিতৰত যদি এই জনজাতিকৰণৰ সমস্যাটো শীতকালীন অধিৱেশনত যদি প্ৰস্তাৱটো গৃহীত কৰাৰ ব্যৱস্থা নকৰে আমি ইয়াতকৈ ভয়ংকৰ আন্দোলন বন্ধ ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথ অৱৰোধ আমি তেনেকুৱা ধৰণৰ পুনৰ আৰম্ভ কৰি দিম। তেতিয়া কিন্তু আমি দায়ী নহয়, ভাৰত চৰকাৰ অসম চৰকাৰে দায়ী হ'ব। আমি নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে জনজাতিকৰণ আৰু কমতাপুৰ যি সমস্যা এই সমাধান আমি বিচাৰিছোঁ, অন্যথা কিন্তু ভয়ংকৰ আন্দোলন গঢ়ি তুলিম আমি। No estilo res. No estilo res. No estilo res. No estilo res. We want justice. No justice no res. No justice no res. We want justice. Estamos dekke. Estamos dekke. We want ST. 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 No estilores. No estilores. No estilores. No cometapunores. No cometapunores. No cometapunores. We want justice.